বটদ্ৰাত নিৰীহ কৃষকৰ পৰিয়ালক গুণ্ডা বাহিনীৰ আক্ৰমণ। ভূমিকেন্দ্ৰিক সংঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পুৰুষ মহিলাসহ কেইবাগৰাকীও। আৰক্ষী অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। বটদ্ৰাত ভূমিকেন্দ্ৰিক সংঘাতত দলবদ্ধ আক্ৰমণত একেটা পৰিয়ালৰ 4জনকৈ লোক আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি চানমিয়াৰ নেতৃত্বত ফকৰুদ্দিন, ৰমজান আলী, শ্বাহজাহান আদি প্ৰায় 7-8জনীয়া গুণ্ডা বাহিনীৰ দলে অতৰ্কিতে আক্ৰমণ চলায়। সামান্য কথাৰ কটাকটিক কেন্দ্ৰ কৰি গুণ্ডা বাহিনীৰ দলটোৱে দা লাখুটিৰে চলোৱা ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ আজগৰ আলী আৰু ছফিকুল ইছলামৰ লগতে দুগৰাকী মহিলা। এই লৈ ভুক্তভোগীয়ে বটদ্ৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে ন্যায় প্ৰদান নকৰাৰ অভিযোগ। অকল এয়াই নহয়, গুণ্ডা বাহিনীৰ দলটোৱে এতিয়াও দিনৰ পোহৰতে দা লৈ ঘূৰি ফুৰি বাটে ঘাটে হত্যাৰ ভাবুকি প্ৰদান কৰি অহাত নিৰাপত্তাহীনতাত ভুগি ভুক্তভোগীৰ পৰিয়ালে কটাবলগীয়া হৈছে অনিদ্ৰা ৰজনী, যাৰ বাবে অপৰাধীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ অনুৰোধ ভুক্তভোগীৰ। ব্যুৰো ৰিপৰ্ট, বটদ্ৰা লাইভ। মোৰ নাম নিকিবুৰ ৰহমান আৰু গাঁও হৈছে বাটুমাৰী। কি হৈছিলে? ঘটনাটো হৈছে আগতে মাটিৰ কেচকাল আছিলে। কেচকালটো মানে অলপ কিবা কিবিতো কেচকাল হয়েই। হোৱাৰ পিছত ধান কাটি পেলাই আমাৰ খুৰাই তাত থৈছে। এই আমাৰ সিহঁতৰ পৰিয়ালে চামিয়া পিছত হেৰি কৰিছে, ধান আনি পেলাই মিলিছে। মিলাৰ পিছত আমাৰ খুৰাই কৈছে যে তহঁতে ইয়াত ধান কিয় মিলিছ? সিহঁতে ধান মিলিছ, নিজৰ মাটিত মিলিছে মোৰ খুৰাই। পিছত সিহঁতে কৈছে এই তোৰ বাপেকৰ মাটি। এইখিনি কথাত মানে সিহঁতে এনেকুৱা কৰিছে, এই দাও লাখুটি লৈ পেলাই এই আমাৰ আজগৰ আলীক আৰু আমাৰ খুৰাক সিহঁতে মাৰপিট কৰিছে। এইটো আপোনাৰ ৰমজান আৰু নবী হুছেইন, আফাজুদ্দিন, শ্বাহজাহান, জাকিৰ হুছেইন আৰু লগতে আছে কেইজন আছে, শহীদুল ইছলাম। কিহেৰে মাৰিছে? এইটো লাখুটিৰে মাৰিছে। 3টা আঘাত কৰিছে। এতিয়া ৰাহাত হস্পিটেলত আছে। এই পুলিচে পিছদিনত গ্ৰেপ্তাৰ কৰিছে এটাক, আকৌ এৰি দিলে। কোন থানা? থানাটো হৈছে বটদ্ৰা থানা। আপোনালোকে এজাহাৰ দিছে? এজাহাৰ আমি দিছোঁ। এতিয়া আঘাতপ্ৰাপ্ত যি দুজন ব্যক্তি তেওঁলোক এতিয়াও চিকিৎসালয়তে আছে? চিকিৎসালয়ত আছে। কালি হৈছে এই ডিচাৰ্জো কালি দিছে। আজিনা খাতুন, মই বাটমাৰীৰ। মই কৈ আছোঁ যে সিহঁতে এনেকুৱা যে কৰিব আমি নাজানো। এতিয়া সিহঁতে মাৰিছে, মোকো ইয়াত মাৰিছে। জীয়াবোৰে মাৰিছে মোক ইয়াত, বাহিৰে আহি মাৰি দিছে। এতিয়া চাওক কেনেকৈ হৈ আছে। এতিয়া আমি থানাত গৈছোঁ, থানাৰ পৰা একো একশ্যন লোৱা নাই। আজি 8 দিনমান হৈ গ'ল। যোৱা বুধবাৰে এনেকুৱা ঘটনা হৈছে 9:10 বজাত। এতিয়া আজি আকৌ আৰু এটা বুধবাৰ। এতিয়া আমি কৈ আছোঁ, অচি ছাৰক কৈছোঁ যে আমাক ন্যায় দিয়ক। সিহঁতে কৈ আছে কৰিম। এতিয়া আজি 8 দিন হৈ গ'ল, একো কৰা নাই। সেইটো মোৰ আপত্তি নাই, আমাক ন্যায় দিব। আসামী ধৰা নাই? আসামী এটাও ধৰা এতিয়ালৈকে। এটা ধৰি নিছে, পিছত ৰাতি 9টা বজাত সিহঁতে এৰি দিছে। বাঁহেৰে আৰু দাৱেৰে মোক ইয়াত মাৰিছে। মোক ইয়াত বাহিৰে মাৰিছে, দাও আনিছে সিহঁতে, টনাজোৰা কৰি দাও আনিবলৈ গৈছোঁ। পিছত মোক পিছফালে আহি ইয়াত মাৰি দিছে। মোৰ ঘৰ বাটুমাৰী। মোৰ স্বামীকৰ নাম ছফিকুল ইছলাম। মোৰ মাটি বাৰীলৈ আগতে কেচকাল আছিল। তাৰপিছত মোৰ মতা মানুহে ধান কাটি পেলাই আহিছে। আহি দেখে সিহঁতে চামিয়া, শহীদুল, ৰমজান আলী সিহঁতে ধান থৈছে। তাৰপিছত মোৰ মতা মানুহে ক'লে যে তোমালোকে ধান থৈছে, আমি ক'ত থ'ম? ই কথা কোৱাৰ লগে লগে সিহঁতে মাৰপিট আৰম্ভ হৈ গ'ল। তাৰপিছত কেঁচুৱাটো কুলত আছিল, চুকত আছিল বোৱাৰীজনীৰ। তাৰপিছত পেলাই দিছে দলে। মই বচালোঁ পুখুৰীৰ পানীত, আধাখিনি গা পানীত, আধাখিনি টানত। এনেকুৱা হ'ল। আৰু তাৰপিছত একো একশ্যন লোৱা নাই অচি ছাৰে। এসপ্তাহমান হ'ল। আৰু ফকৰুদ্দিনে কৈ আছে 20 লাখ টকা থৈছোঁ তহঁতৰ কাৰণে, চাম তহঁতক। আৰু নবীয়ে কৈ আছে মোনাত খুৰকি লৈ পেলাই ঘূৰি আছে। মোৰ মাহীকে সুধিলে যে এনেকুৱা মাৰিলা তোমালোকে? ক'লে কি কৰিব ইহঁতে? এতিয়া মাৰিছোঁ, ৰক্ত এজনৰ ওলালোঁ, আৰু সবকেইটাক মাৰি পেলাই জেলত যাব লাগে, যদি জেলত যাম। এইখিনি আমাৰ কথা অচি ছাৰৰ ওচৰত এইটোৱে আমাৰ অনুৰোধ, যাতে আমাক ন্যায় লাগে। আমাৰ
মানুহ মাইকী মানুহ মিলি পেলাই 9জন মানুহক আঘাত কৰিছে আমাক। এজনৰ আজগৰালিৰ 19টা চিলি হৈছে আৰু মোৰ মতা মানুহৰ 6টা চিলি হ'লে, হাতটো ভাঙিলে আৰু আঁঠুটো ফুলালে আৰু লাকুটিৰে কোবালে হেৰিত ডিঙিৰ জখম হৈ আছে। এইটো আমাৰ ন্যায় লাগে, অনুৰোধ ছাৰক যে আমাৰ ন্যায় লাগে।